কালি মাঘী পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত ভক্তপ্ৰাণ ৰাইজে ঠায়ে ঠায়ে উদযাপন কৰিলে মাঘী পূৰ্ণিমা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ ভেৰভেৰী পুৰাধাপ বিষ্ণু মন্দিৰ প্ৰাংগণত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কালিৰে পৰা ২৫ সংখ্যক আঞ্চলিক ধৰ্মীয় সভা, মহোৎসৱ আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। ২৫ সংখ্যক ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ভাগৱত শীৰ্ষাৰোহণ আৰু ভাগৱত শোভাযাত্ৰা কৰে ভেৰভেৰী অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে। বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি তুলি ধৰা হয় শোভাযাত্ৰাটিত। পুৱা ধৰ্মধ্বজা উত্তোলনৰ পাছত ৰূপায়িত হয় স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন ইত্যাদি কাৰ্যসূচী। আমাৰ এই পুৰাধাপ বিষ্ণু মন্দিৰত উন্নতিৰ কাৰণে আমাৰ এই ধৰ্মীয় সভাখন পতা হৈছিল আৰু এই ধৰ্মীয় সভাৰ জৰিয়তে আমি এই মন্দিৰৰ উন্নয়নক বহুত কৰিলোঁ। আজি আহি ২৫ বছৰ হ'ল। ২৫ বছৰ আজি ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে আমাৰ কমিটিয়ে যোজা চলাইছে আৰু এই ৰূপালী জয়ন্তীৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু ২৫খন পতাকাৰে আমি এই পতাকা উত্তোলন কৰিছোঁ আৰু দ্বিতীয়তে দ্বাৰ মুকলি, বন্তি প্ৰজ্বলন, স্মৃতি চাকি জ্বলোৱা হয় আৰু আজি আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰা হয়। আৰু এই ভাগৱত শোভাযাত্ৰাত আজি প্ৰায় ২০০-২৫০ মানুহে ভাগ লৈছে। লৈ এই ভাগৱত যাত্ৰা বৰ্তমান ঘূৰি আহি পোৱা নাই যদিও ঘূৰি আহিব। গতিকে আজিৰ কাৰ্যসূচী ইমানেই আৰু আমাৰ পিছলৈ আছে আমাৰ নামপাৰ্টি, দৰঙৰ নামপাৰ্টি দল আছে। আমি ২০০০ চনতে আমি এখন স্মৃতিগ্ৰন্থ উলিয়াইছিলোঁ আৰু এইবাৰো আমাৰ ৰূপালী বৰ্ষ হিচাপে আমি স্মৃতিগ্ৰন্থ এখন বনাইছোঁ আৰু তাৰে উদ্বোধন আমাৰ ৫:৩০ কৰা হ'ব। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।